Welcome to the channel. আজি আমি আৰু এটা নতুন ভিডিও MCQ ৰ ওপৰত আগবঢ়াইছো। আজি পাঠটো হ'ব চেপ্টাৰ নম্বৰ 12ত। বিদ্যুৎ পাঠ। বিদ্যুৎ বহুত ধুনীয়া পাঠ হয়। মই নিজে পাৰ্সোনালি মই যদি তোমালোকক কওঁ মই নিজে যেতিয়া ক্লাছ 10ত আছিলো মই কোনকেটা চেপ্টাৰ ভাল পাইছিলো মই পোহৰটো ফাৰ্স্ট ভাল পাইছিলো সেকেন্ডত বিদ্যুৎ এই দুটা চেপ্টাৰ মই বহুত ভাল লাগিছিল আৰু মই এইটো কাৰণে এই দুটা চেপ্টাৰ বহুত ধুনীয়াকৈ তোমালোকক ডিটেইলছত বুজাই পঢ়াইছো আৰু মই যিমান ডিটেইলছত পঢ়াইছো না মই ক'ব পাৰো কোনো পঢ়োৱা নাই ইমান ডিটেইলছত এই দুটা পাঠ গতিকে তোমালোকে যদি এই পাঠ দুটা মানে যিয়ে পাঠ নহওক সায়েন্সৰ যদি বুজি নোপোৱা কাৰণ আজি আমি কল এমসিকিউ বিলাকহে ডিসকাস কৰিম তোমালোকে থিওৰি খিনিটো জানিব লাগিব সো প্ৰেক্টিস কমন কোৱেশ্চন প্ৰেক্টিস কৰা হেতু তাৰ পিছত আহিব যেতিয়া তোমালোকে পাঠটো ভালদৰে বুজি লোৱা আৰু যোনে এই ট্ৰিকটো এপ্লাই কৰে সিয়ে সায়েন্সত 100 পায় মই আকৌ কৈছো কোৱেশ্চন যিমান প্ৰেক্টিস কৰিবা কৰি থাকিবা একো নাই কিন্তু যেতিয়ালৈকে থিওৰি খিনি নপঢ়া ফাৰ্স্ট তাৰ পিছত কোৱেশ্চন প্ৰেক্টিস কৰে আৰু এই ৰুলটো যোনে এপ্লাই কৰে সিয়ে 100 মাৰ্কস পায় সিয়ে টপাৰ হয় যদি এই ৰুলটো সদায় এপ্লাই কৰিবা আজি এমসিকিউ খিনি প্ৰেক্টিস কৰাৰ আগত যদি তোমালোকে বিদ্যুৎ পাঠ ধুনীয়াকৈ জানা কেছ নাই কিন্তু যোনে নাজানা আজি এমসিকিউ খিনি চোৱাৰ আগত বা আজি ভিডিওটো চোৱাৰ আগত বিদ্যুৎ পাঠটো ভালদৰে বুজি লোৱা আজি আমি এমসিকিউ দিম তাৰ লগতে কিছুমান লিখা কোৱেশ্চনো দিম যিবিলাক পিৱাইকিউ হয় পিভিএছ এৰ কোৱেশ্চন আগতে আহা হেখিনি মই যোৱাবাৰ ভিডিও বনাইছিলো এই ভিডিওটোৰ পিছত লগাই দিম যে তোমালোকে গোটেই ভিডিওটো চালে বহুতখিনি কভাৰ আপ হৈ যাব সেকেন্ড কথা এমসিকিউ মই আৰু বহুত কেটা চেপ্টাৰ দিয়া আছে আগৰ গোটেইখিনি চেপ্টাৰৰ ডেসক্ৰিপচনত মই লিংক দি দিম তোমালোকে এমসিকিউ খিনি চাই ল'ব পাৰিবা এতিয়া আমি বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰিছো আজি বিদ্যুৎ পাঠত বহুত মানে কোৱেশ্চন আছে এনেকুৱা ধৰা মেথছ টাইপ আৰু হা বুজিবলৈ তোমালোকে মোৰ ভিডিওটো চাই ল'বা আজি আমি জাস্ট প্ৰেক্টিস কৰি যাম কি আছে আৰু r1 টো দুটা সমান্তৰাল সজ্জাত আছে সমান্তৰাল সজ্জাত থাকিলে মানে কেনেকৈ হয় এটা r1 এনেকে নেক্সট r2 এনেকে আছে আৰু সমান্তৰাল সজ্জাত থাকিলে মুঠ ৰুট কিমান হয় আমি কৈছিলো 1/r equal to 1/r1 plus 1/r2 হয় দুটা আছে কাৰণে দুটা লিখিছো এনেকে তিনটা থাকি হলে plus 1/r3 লিখিলো হয় এটা আমি r2 হল মুঠ ৰুট সো 1/r লিখিলো এটো যদি মই লসাগু ল r1 আৰু r2 দুইটাৰ লসাগু কিমান হ'ব r1 r2 r1 ৰ লগত r2 পূৰণ হৈছে গতিকে ইয়াটো পূৰণ কৰিব লাগিব প্লাস r2 লগত কি যোগ হৈছে r1 গতিকে ইয়াটো যোগ কৰিব লাগিব তাৰ মানে মই যদি r লিখো 1/r মানে হে এটো হয় গতিকে মই যদি r লিখো কিমান হ'ব 1/r মানে যদি এটো হয় r মানে কি হ'ব ইয়া উল্টাটো গতিকে r মানে কিমান হ'ব ইয়া উল্টাটো r1 r2 divided by r1 plus r2 কত আছে এটো নাই এটো নহয় আচ্ছা ইয়াত বেলেগ দিয়া আছে 1 মিনিট এটো ইনটু হ'ব লাগিছিল তেতিয়া হ'ব এটো ইনটু ঠিক আছে নেক্সট কোৱেশ্চন আছে what equal to volt into this মানে w equal to v into কি হয় খুদিছে এটা আমি কেনেকৈ কৰিম এনেকুৱা টাইপৰ কোৱেশ্চন আহিলে তোমালোকে কি কৰিবা কোনটো কি হয় ইউনিট হেতু জানি লবা what টো কি হয় ইউনিট পাৱাৰ v টো কি হয় ইউনিট বিভব ভেদ পটেনশিয়াল ডিফাৰেন্স সো আমি পাৱাৰ মানে কি হয় p equal to v into i যত v মানে হল ভোল্টেজ টু পটেনশিয়াল ডিফাৰেন্স পাৱাৰৰ ইউনিট ওয়াট v ইউনিট ভোল্ট আৰু i মানে কাৰেন্টৰ ইউনিট এম্পিয়াৰ গতিকে ইয়াৰ আনসাৰ হ'ব এম্পিয়াৰ ৰোধকতাৰ SI ইউনিট কি হয় ৰোধকতাৰ ইলেক্ট্ৰিক্যাল ৰেজিস্টিভিটি সো দুটা বস্তু আছে মই বুজাই দিম এটা আছে ৰোধ এটা আছে ৰোধকতা খেলিমেলি নকৰিবা ৰোধ মানে হল R যোনটো আমি নরমাল কওঁ ৰেজিস্ট্যান্স আৰু এই ৰেজিস্ট্যান্সৰ ইউনিট হল ওহম OHM আৰু ৰোধকতা মানে হল ৰ যোনটো মই পঢ়াইছো ধুনিয়াকে ৰ ইউনিট হল ওহম মিটাৰ ঠিক আছে গতিকে ইয়াত আমাক ৰোধকতা খুদিছে সো ইয়াৰ ইউনিট কি হ'ব এনেকে লিখা পৰীক্ষাত ওহম ডেশ মিটাৰ ব্ৰেকেটত সিম্বল লিখিবা দুইটাই লিখিব লাগিব ওহম মিটাৰ এনেকে এটো आंसर আৰু ফৰ্মুলাটো কি আছিল r equal to rho l by a এটো ফৰ্মুলা আছিল ফৰ্মুলা লিখিব না লাগে পৰীক্ষাত মই এবাৰ মনত পেলাই দিছো সবকে নেক্সট এটা বৈদ্যুতিক বাল্বৰ 220 ভোল্ট আৰু 100 ওহম 100 ওয়াট চিহ্নিত কৰা আছে যেতিয়া 110 ভোল্টত ব্যৱহাৰ কৰা হয় কিমান ক্ষমতা ল'ব প্ৰথম ইনিশিয়ালি কি আছে এটা বাল্ব আছে তাৰ পাৱাৰ আছে 100 ওয়াট V আছে 220 ভোল্ট ঠিক আছে এতিয়া বাল্বটো সেম আছে এনেকুৱা টাইপৰ কোৱেশ্চন পৰীক্ষাত আহিব 220 ভোল্টৰ আছে ইমান হয় 110 ভোল্টত কিমান হয় এনেকুৱা প্ৰশ্ন আহিব এনেকুৱা প্ৰশ্ন সদায় মনত ৰাখিবা বাল্ব আছে
বাল্বটো কাৰেণ্ট সলনি হ'ব পাৰে ভোল্টেজ সলনি হ'ব পাৰে পাৱাৰ সলনি হ'ব পাৰে কিন্তু এটা বস্তু সদায় কনষ্টেন্ট থাকিব হেতু কি জানানে R ইয়াৰ যোনটো ৰুট ৰেজিস্ট্যান্স হেতু সদায় কনষ্টেন্ট থাকিব গতিকে আমি এই দুটা ইউজ কৰি পেলাই R টো উলিয়াব চেষ্টা কৰিম আৰু সেই R টো আমি পিছত বহাই দিম কেনেকৈ চাবা P আৰু V আমি কি জানো P = V * I পাৱাৰ = ভোল্টেজ * কাৰেন্ট V আমাক দিয়া আছে I টো আমি নাজানো হেতু কাৰণে I টো আমি ভাঙিম V * I আমি কি জানো V = IR ইয়াৰ পৰা যদি মই I টো লিয়াও I = V/R হ'ব ন কিয় কৰিছো এটো কাৰণ আমি I টো নাজানো আমি R টো উলিয়াই লম কাৰণ R টো কনষ্টেন্ট থাকে গতিকে I জায়গাত মই V/R লিখিলো সো ইয়াৰ পৰা কি হ'ব P = V²/R হল ঠিক আছে জায়গায় নাই ইয়াত কৰিছো সো আমি কি পালো P = V²/R আমাক দিয়া আছে P কিমান দিয়া আছে সো P আছে 100 ওয়াট 100 লিখি দিয়া তাৰপিছত V² V কিমান আছে 220 ভোল্ট স্কয়াৰ এনেকৈ লিখি ৰাখা জাস্ট 220 * 220 ডিভাইডেড বাই R ইয়াৰ পৰা মই যদি R টো উলিয়াও কিমান হ'ব R টো এফালে গলে 100 টো তলত আহি যাব 220 * 220 ডিভাইডেড বাই 100 implies R টো কিমান হ'ব এটো 0 কাটা গল এটো 0 কাটা গল 22 * 22 হৈ গল এটো R পালো আমাক R উলিয়াব দিয়া নাই আমাক কৈছে কি নেক্সট বাৰ যেতিয়া ভোল্টেজ 110 হয় তেতিয়া পাৱাৰ কিমান হৈছে এটা নাও ভোল্টেজ 110 ঠিক আছে আৰু R টো আমি অলৰেডি জানো 22 * 22 এটো R therefore পাৱাৰ কিমান হ'ব আকৌ ফৰ্মুলা P V²/R এবাৰ V 110 * 110 ডিভাইডেড বাই 22 * 22 এটা সো 22 ৰে 110ক 5 বাৰ যায় ঠিক তেনেকৈ এটো 5 বাৰ যাব গতিকে নেক্সট টাইম পাৱাৰ কিমান হ'ব 25 ওয়াট হৈ গল 25 ওয়াট একেবাৰে ইজি প্ৰশ্ন জাস্ট কৰিব জানিলে হল মাথা খটাব লাগিব যাৰ ম্যাথছত ষ্ট্ৰং আছে হিয়ে পাৰিব এটো কাৰণে কম ম্যাথছটো বহুত ভালদৰে পঢ়িবা নেক্সট সুধিছে এটো সো হৰ্ষ বৰ্তনী হোৱা সময়ত বৰ্তনীটোত প্ৰবাহ কি হয় যেতিয়া শৰ্ট সার্কিট হয় ন কি হয় প্ৰবাহ ইনক্ৰিজেস হেভিলি বুজন পৰিমাণে বৃদ্ধি হৈ যায় মানে ঘপছে যেতিয়া কাৰেন্টটো বাঢ়ি যাব তেতিয়া কি হয় শৰ্ট সার্কিট হৈ যায় বস্তুবিলাক জ্বলি যায় হেতু হদিছে হেতু কোৱা হয় হৰ্ষ বৰ্তনী নেক্সট এটা বৈদ্যুতিক বাল্ব 220 ভোল্টৰ বিদ্যুৎ উৎপাদন যন্ত্ৰ এটাৰ লগত সংযোগ কৰা হৈছে প্ৰবাহৰ মান ইমান ক্ষমতা কি ইমান ইজি প্ৰশ্ন V দিয়া আছে 220 ভোল্ট কারেন্ট দিয়া আছে 0.5 এম্পিয়ার therefore পাওয়ার কিমান হ'ব V * I 220 * 0.5 এটো হ'ব 110 মই যেটো 110 কৰিলো কেনেকৈ জানানে যিকোনো বস্তুৰ লগত যদি 0.5 পূৰণ হয় তাৰ মানে হেতু আধা কৰি দিয়া ইয়াত 220 আছে ন 0.5 পূৰণ হৈছে মানে ইয়াৰ আধা কৰি দিলে হ'ল 110 হেবিলাক হল শর্টকাট এটো হল এনসারটো নেক্সট তলৰ কোনটো ৰাখিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে হদিছে নকৰে কোনবা কৰে ভুল কৰি থনে নকৰে কোনটো নকৰে হদিছে ঠিক আছে মানে P = কোনটো নহয় VI টো হয় গতিকে এটো অপচন নহব V²/R অলপ আগত আমি উলিয়ালো P = V²/R এটো নহব নেক্সট এই দুটা ভিতৰত উলিয়াব লাগিব I আৰু R ৰ মাজত P = V * I জানো এটা V মানে কি হয় IR * I V জায়গাত IR লিখিছো নেক্সট I দুটা আছে I²R গতিকে এটো নহব গতিকে এটো অপচন কারেক্ট অপচন এটো হ'ব মানে আমাক কৈছে কোনটোৱে নিৰ্দেশ নকৰে কোনটো P = নহয় মানে এটো হ'ব आंसर বাকি গুটে কেটাই P = হয় তলৰ কোনটো একক প্ৰবাহৰ মান জখিবলৈ ব্যৱহাৰ কৰা হয় কাৰেন্টৰ ইউনিট কি হয় এম্পিয়াৰ বিভৱ ভেদৰ SI ইউনিট কি হয় বিভৱ ভেদ মানে ভোল্টেজ ডিফাৰেন্স পটেনশিয়াল ডিফাৰেন্স কি হ'ব ভোল্ট SI ইউনিট অফ পটেনশিয়াল ডিফাৰেন্স ভোল্ট ক'ত আছে ভোল্ট নাই ইয়াত কোৱেশ্চনটো ট্ৰিকি হদিছে ভোল্ট হদিছে না এটো জুল পাৰ কুলম হ'ব জুল পাৰ কুলম কিয় জানানে এনে পটেনশিয়াল ডিফাৰেন্সৰ ইউনিট ভোল্ট হয় কিন্তু ইয়াত ট্ৰিক লগাইছে সব আমি কি জানানে W V = W/Q এটো আছিলে এটা মানে ফৰ্মুলা আছিলে কিতাপত এটা ফৰ্মুলা আছিলে যে পটেনশিয়াল ডিফাৰেন্স বিভৱ ভেদ মানেনো কি হয়
কিমান কাৰ্য কৰিছে ডিভাইডেড বাই কিমান আধান মানে গ'ল কিমান আধান ট্ৰান্সফাৰ হৈছে এটা পইণ্টৰ পৰা এটা পইণ্টলে আমি 1 কুলম এটা আধান নিউতে যিমানখিনি আমি কাম কৰিব লাগে হেতুকে কোৱা হয় সেই পইণ্ট দুটাৰ মাজৰ বিভৱ ভেদ এটা সেন্টেন্সতে মই গুটে এনসাৰটো কৈ দিলো এটা পইণ্টৰ পৰা এটা পইণ্টলে আমি এটা 1 কুলম আধান নিছো সেই আধানটো নিউতে আমি যিমান কাম কৰিছো হেতু কোৱা হয় সেই পইণ্ট দুটাৰ মাজৰ বিভৱ ভেদ এই বিভৱ ভেদ কেনেকৈ উলে কাম কিমান কৰিছা ডিভাইডেড বাই আধান কামৰ কাৰ্যৰ ইউনিট হল জুল আৰু আধানৰ ইউনিট হল কুলম সো জুল পাৰ কুলম এটা অপচন নেক্সট x ৰোধৰ পৰিবাহী এডালৰ মাজেৰে যদি z সময়ত y পৰিমাণৰ প্ৰবাহ পৰিচালিত হয় তেনে উৎপন্ন হোৱা তাপৰ পৰিমাণ কি হ'ব বঢ়িয়া কোৱেশ্চন হয় এটো এনেকুৱা কোৱেশ্চন আহিলে ভাল লাগে কাৰণ এটো একদম কনসেপচুৱেল কোৱেশ্চন হয় বহুতে ভাবিব কিতাপৰ পৰা আহা নাই বাদ দিয়া কিন্তু একেবাৰে ইজি এটো আমাক সুধিছে যে তাপৰ ফৰ্মুলাটো কি আছিল চোৱা কিতাপত দুটা ফৰ্মুলা আছে এটা হল h = v * i * t নেক্সট আছে h = v জায়গাত মানে i v জায়গাত i r পঢ়াই দিছে সো এটো কি হ'ব i square * r * t ঠিক আছে এটা চোৱা h তাপটো লেভেল i মানে হল আমাৰ কাৰেন্টটো ইয়াত কাৰেন্ট কিমান কৈছে চোৱা y পৰিমাণৰ প্ৰবাহ সো মানে কাৰেন্টটো হল y square কি লিখিলো কাৰণ i square * r টো হল ৰুট কিমান x ইনটু t টো হল টাইম কিমান সময় z সময় হৈ গল ইমান ইজি y square * x * z নেক্সট বৈদ্যুতিক পৰিবৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা সঁজুলি এবিধৰ নাম উল্লেখ কৰা নেম দা ইনস্ট্ৰুমেন্ট that can detect the presence of current in a circuit সব এটা সার্কিট আছে তাত কারেন্ট চলি আছে কিমান কারেন্ট চলি আছে তো আমি কিহেৰে উলিয়াও এমিটাৰ ইউজ কৰি কিমান মানে ইউজ হৈছে কারেন্ট হেতু উলিয়াও ঠিক তেনেকৈ আমি কিমান ভোল্টেজ আছে হেতু চাবলৈ ভোল্টমিটাৰ ইউজ কৰো আমাক যদি খুদে কারেন্ট আছে নে নাই হেতু উলিয়াব লাগে তেতিয়া গ্যালভানোমিটাৰ ইউজ কৰে এনেকুৱা কাটা থাকে কাটাতেলা মানে লৰচৰ হলে গম পাই যায় ইয়াত কারেন্ট আছে এটো সঁজুলি বিধৰ নাম কি হ'ব এনসাৰটো এটো কোৱেশ্চন যদি হয় ইয়াৰ এনসাৰটো হ'ব গ্যালভানোমিটাৰ তোমালোকে ক্লাস 11 ত যেতিয়া যাবা তেতিয়া প্ৰ্যাকটিক্যাল কৰিবা ল্যাবত এবিলাক বস্তু দেখিবা গ্যালভানোমিটাৰ আগল নেক্সট কোৱেশ্চন এই সিম্বলটোৱে কি বুজায় হেতু সুধিছে এই সিম্বলটোৱে কি বুজায় কিতাপতে আছে এই সিম্বলটোৱে বুজায় ৰিঅস্টেট পৰিৱৰ্তনশীল ৰোধ মানে ৰোধটো চেঞ্জ হৈ থাকে এটা ৰোধ নহয় ৰোধ এনে কনস্ট্যান্ট থাকে কিন্তু এটো এটা ৰোধ নহয় মানে ৰোধটো চেঞ্জ হৈ থাকে এই সিম্বলটোৱে কি বুজায় পৰিৱৰ্তনশীল মনত ৰাখিবা পৰিৱৰ্তনশীল ৰোধ ইংলিছত কোৱা হয় RHEO ৰিঅস্টেট নেক্সট শ্ৰেণীবদ্ধ সজ্জাত আছে শ্ৰেণীবদ্ধ সজ্জা মানে এটো R1 এটো R2 এটো R3 তিনটা শ্ৰেণীবদ্ধ সজ্জা হলে টোটালটো কি হয় জাস্ট প্লাস কৰি দিলে হল R1 + R2 + R3 হৈ গল নেক্সট 1 কিলোৱাট আৱাৰ মানে কিমান হয় খুদিছে 3.6 * 10 কিমান জুল আছিল 3.6 * 10 জুল মনত ৰাখিবা একদম কষ্ট কৰি ৰাখিবা হা 1 কিলোৱাট আৱাৰ মানে 3.6 * 10 জুল কেনেকৈ ওলাইছে মই তোমালোকক কৰোৱা আছে ক্লাছত বৰ্তনীটোত মুঠ ৰোধ কিমান হ'ব খুদিছে সমান্তৰাল সজ্জাত আছে কি আছে চাও 3 to 4 মানে ওপৰটোত আছে 3 তলটোত আছে 2 লাষ্টটোত আছে 4 সমান্তৰাল সজ্জাত আছে ইমান ইজি তো টোটাল কিমান হ'ব 1/r = 1/3 + 1/2 + 1/4 গতিকে মই এটো যদি কৰো তিনটা লসাগু কিমান 3 2 আৰু 4 লসাগু 12 3 পৰা 12 হওঁতে 4 পূৰণ হৈছে গতিকে ইয়াৰ ওপৰতে 4 পূৰণ হ'ব ইয়াৰ ওপৰত 6 আৰু ইয়াৰ ওপৰত 3 এটো কৰিলে 10 13 13/12 1/r গতিকে r কিমান হ'ব 1/r মানে যদি 13/12 হয় r মানে উল্টি যাব 12/13 এটো অপচন নেক্সট চাও আগল এটা নেক্সট তো চাও 1 মিনিট 6 সময় তিনটা ৰোধক সমান্তৰাল সজ্জাত লগাইছে তো তেতিয়া মুঠ ৰোধ কিমান হ'ব এটো 2 ওহম হ'ব মই কেনেকৈ মুখত কৰি দিছো সো এটা মই কথা কৈ থওঁ এটা যদি সেম ৰোধ মানটো সমান আছে তো r
ঠিক আছে আর তুমি n টাইমছ লগাইছা সমান্তৰাল সজ্জাত তেতিয়া মুঠ ৰুটটো যদি উলিয়াব দিয়ে মুঠ ৰুটটো কিমান হ'ব জানানে r/n মন ৰাখিবা সেম ৰুট সমান ৰুট যদি তুমি সমান্তৰাল সজ্জাত লগাইছা কেইটা লগাইছা ধৰা দিলে n টা তেতিয়া মুঠ ৰুট উলিয়াবলে r/n ইয়াতে আছে 6 ওম 6 ওম কেইটা লগাইছা সমান্তৰাল সজ্জাত তিনিটা সি সেটো কিমান হ'ব 2 ওম হৈ গ'ল মানিছে এমসিকিউ কৰে এইবিলাক শৰ্টকাট হয় ওমৰ সূত্ৰই তলৰ কোন দুটা সম্পৰ্ক নিৰ্ধাৰণ কৰে ইমান ইজি ওমৰ সূত্ৰৰ মতে কি আছিল v ডাইৰেক্টলি প্ৰপোৰ্শনেল টু i আছিল না v = ir আছিল যে সো কি হয় পটেনশিয়াল ডিফাৰেন্স আৰু কাৰেন্ট ইলেক্ট্ৰিক কাৰেন্ট আৰু পটেনশিয়াল ডিফাৰেন্স বিভৱ ভেদ আৰু বিদ্যুৎ প্ৰবাহ প্ৰত্যক্ষ প্ৰবাহৰ উৎস এটাৰ নাম লিখা ডাইৰেক্ট কাৰেন্টৰ উৎস সুধিছে বেটাৰী বৈদ্যুতিক শক্তি বিদ্যুৎ শক্তিৰ ব্যৱহাৰিক একক কি হেতু সুধিছে বিদ্যুৎ শক্তিৰ ব্যৱহাৰিক একক কি ইয়াত তোমালোকৰ লিখা আছিল হা এক মিনিট ধুনিয়াকে লিখা আছে কিতাপত ইয়াৰ একক হৈছে কিলো ব্যৱহাৰিক একক কি কিলোৱাট ঘণ্টা ইংলিছত কিলোৱাট আৱাৰ হগল নেক্সট সমান্তৰাল সজ্জাত আছে সমতুল্য ৰোধ কৰিছে নিজে কৰিবা 2 ওম আৰু 4 ওম সমান্তৰাল সজ্জাত আছে ডাইৰেক্ট উলিয়ালে হ'ল এটা ইলেক্ট্ৰনৰ ঋণাত্মক আধানৰ পৰিমাণ কিমান হয় 1.6 × 10⁻⁻19 কুলম কোনটো সজ্জাত ৰোধৰ পৰিমাণ কমি যায় ৰোধৰ পৰিমাণ যেতিয়া শ্ৰেণীবদ্ধ সজ্জাত লগাই ৰোধৰ পৰিমাণ বাঢ়ি যায় আৰু যেতিয়া সমান্তৰালকে লগাই তেতিয়া ৰোধৰ পৰিমাণটো কমি যায় মনত ৰাখিবা আমি ক্লাছত ডিটেইলছত পঢ়া আছে ঠিক আছে এখিনি আছিল আমাৰ এমসিকিউ এতিয়া মই পিৱাই কি কিছুমান দিম প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যেখিনি মই যোৱাবাৰ ভিডিও বনাইছিলো হেতু ইয়াৰ পিছত এড কৰি দিছো ঠিক আছে সো এ ৰোটো হল ৰোধকতা r = rho l/a ঠিক আছে গতিকে ৰোধকতাৰ SI একক হল ওম মিটাৰ এটো মনত ৰাখিবা সদায় এটো প্ৰশ্ন আহিব পাৰে পৰীক্ষাত সো ওম মিটাৰ সেকেন্ড প্ৰশ্নটো হল দুডাল তাৰৰ দৈৰ্ঘ্য ৰোধাংক প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1:2 ফাৰ্স্ট প্ৰশ্নটো ভালদৰে বুজিবা তার দুডালৰ ব্যাসৰ অনুপাত কিমান হ'ব আমাক কি দিছে দুডাল তাৰৰ দৈৰ্ঘ্য ৰোধ আৰু ৰোধাংক প্ৰতিটোৰ অনুপাত 1:2 মানে দুডাল তার আছে আমি এটো প্ৰশ্ন কৰিব লাগিব ভালকে a আছে এডাল b আছে ঠিক আছে a ধৰা আমি দৈৰ্ঘ্য l ধৰিলো সো b দৈৰ্ঘ্য কিমান হ'ব 2l কিয় 2l হল কাৰণ 1:2 আছে ন ৰেশিও মানে ডাবল তাৰছতে আৰু কি 1:2 আছে ৰেশিও ৰোধ আৰু ৰোধাংক ৰোধ মানে হল r আৰু ৰোধাংক মানে হল rho2 গতিকে ইয়াৰ যদি ৰোধ হয় r ইফালে 2r ইয়াৰ যদি ৰোধাংক হয় rho ইফালে 2rho হল গুটেখিনি দিয়া আছে আমাক উলিয়াব কি লাগে ব্যাসৰ অনুপাত লাগে এটা কেনেকৈ উলিয়াব চাবা আমি a কাৰণে কি জানো r = rho l/a হয় নহয় ঠিক আছে এটো ধৰা a1 বুলি ধৰিলো কাৰণ a তাৰডালৰ এৰিয়া সো ইয়াৰ পৰা আমি কি লিখিব পাৰো যদি ক্ৰস মাল্টিপ্লাই কৰি দিও r(a1) = rho l ক্ৰস মাল্টিপ্লাই কৰিছো জাস্ট আমি তাৰ পৰা a1 উলিয়াইছো a1 মানে এৰিয়াটো rho l / r হগল এটো আমি যদি এনেকৈ লিখিব পাৰো পাই a1 মানেনো কি হয় a মানে এৰিয়া মানে এৰিয়া কোনটো এৰিয়া এটা যদি কোনবাই এটো বস্তু বুজি নাপাব পাৰে যে এৰিয়া কোনটো এৰিয়া কথা কৈ আছে হেতু কাৰণে কৈছে থিওৰি চেপ্টাৰটো ভালদৰে পঢ়ি লোৱা হেতাত মই সব বস্তু ডিটেইলছত বুজোৱা আছে এৰিয়া মানে হল এডাল ধৰা তার আছে এডাল এই তারডালৰ এইখিনি এৰিয়া ক্ৰস সেকশনৰ এৰিয়াডাল এই জায়গাখিনি এৰিয়া ঠিক আছে সো এই ক্ৰস সেকশনৰ যদি ব্যাসাৰ্ধ হয় r মানে ৰেডিয়াস যদি r হয় সো ইয়াৰ কালি কিমান হ'ব এই মানে কালি হয় এৰিয়া হয় পাই r² হৈ গল r1 ধৰিছো কাৰণ a ডালৰ মানে প্ৰথম তাৰডালৰ কাৰণে তো হ'ব rho l/a ঠিক তেনেকৈ এফালে যদি আমি চাও b কাৰণে কিমান হ'ব 2r = 2rho 2l/a কিয় 2 দিছো সবফালে কাৰণ ইয়াতে ৰুট হল এটো l মানে 2l আৰু
2 ৰ আছে মানে সব ডাবল ডাবল আছে এটো কাৰণে ডাবল ডাবল লিখি দিছো আৰু তলত এৰিয়া এটো ধৰা A2 কাৰণ সেকেন্ড টাৰ্ডলৰ এৰিয়া এটো 2 ৰে এটো 2 কাটি দিব পাৰি তাৰপিছত ক্ৰস মাল্টিপ্লাই কৰা r এ এটো পূৰণ হ'ব r A2 ইকুৱেল টু কিমান হ'ব এফালে 2 rho l so A2 equal to 2 rho l divided by r A2 মানে কি pi r2 whole square equal to 2 rho l by r হৈ গল এতিয়া আমি এটো লিখিব পাৰো pi r2 whole square equal to 2 into এই গোটেই বস্তুটো কি হয় এটো হয় না নহয় আৰু এটো মানে কি হয় pi r1 square so এটো লিখিব পাৰো pi r1 square তুমি কিমান পালো pi r2 square equal to 2 pi r1 square হৈ গল এতিয়া pi pi cancel গল আমি যদি r2 টো এফালে লৈ যাও কি হ'ব r1 square divided by r2 square equal to 2 টো এফালে লৈ আনিলো কি হ'ব 1/2 হ'ব যদি তোমালোকৰ খেলিমেলি লাগে এবাৰ ক্ৰস মাল্টিপ্লাই কৰি চাবা এটো ওলাই নাই 2 into r1 2r1 square আৰু r2 square আমাক লাগে কি ব্যাসৰ অনুপাত সো ব্যাস অনুপাত উলিয়াবৰ কাৰণে আমি ফাৰ্স্ট ব্যাসাৰ্ধ উলিয়াই লম কেনেকৈ উলিয়াম ইয়াত r1 স্কয়াৰ আছে সো আমি কি কৰিম স্কয়াৰ ৰুট লৈ লওঁ r1/r2 হ'ব দুইফালে মানে স্কয়াৰ ৰুট লৈ ললো সো এফালে স্কয়াৰ ৰুট ললে কিমান হ'ব 1/√2 হৈ গল ব্যাসাৰ্ধ অনুপাত যদি r1/r2 1/√2 হয় ব্যাসও একে হ'ব কি হ'ব জানানে দুইফালে 2 2 পূৰণ কৰি দিলে হল ওপৰত 2 আৰু 2 2 into r মানে কি হয় d নহয় জানো ব্যাসাৰ্ধ ডাবল কৰিলে ব্যাস হয় আৰু আমাক কি হয় অনুপাত উলিয়াব দিছে ব্যাসৰ সো এটো কিমান হ'ব 1/√2 হ'ব এটো 1:√2 তেনেকৈ উলিয়ায় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 1 মাইক্ৰোএম্পিয়াৰৰ বিদ্যুৎ প্ৰবাহ বৈ যোৱাৰ বাবে 1 সেকেন্ডত কিমান সংখ্যক ইলেক্ট্ৰন চালিত হ'ব লাগিব এটা কেনেকৈ কৰিবা চাবা প্ৰশ্নটো ইম্পৰ্টেন্ট হয় আমাক কি দিছে 1 মাইক্ৰোএম্পিয়াৰ বিদ্যুৎ প্ৰবাহ সো বিদ্যুৎ প্ৰবাহ I 1 মাইক্ৰোএম্পিয়াৰ মানে এটো নিউ বুলি লিখে আৰু মাইক্ৰোএম্পিয়াৰ মানে কি জানানে 10 to the power -6 মনত ৰাখিবা 10 to the power -6 মানে এটো মাইক্ৰো আৰু এম্পিয়াৰটো হল SI ইউনিট তেনেকৈ লিখিছে 1 সেকেন্ডত মানে টাইম আছে 1 সেকেন্ড কিমান সংখ্যক ইলেক্ট্ৰন চালিত হ'ব লাগে এটা আমি কেনেকৈ উলিয়াম চাবা ফাৰ্স্ট আমি জানো যে কি I equal to q/t so q equal to I into t I কিমান আছে 10 to the power -6 into 1 so আমি কিমান পালো 10 to the power -6 কুলম ইমানখিনি আধান হল এতিয়া তোমালোকে কিতাপত চাব পাৰা কিতাপতো আছে এটো বস্তু 1 কুলম আধানৰ বাবে কিমানটা ইলেক্ট্ৰন লাগে কিতাপত আছে হেতু আছে তোমালোকে চাবা 200 নম্বৰ পেজত 1 কুলম আধানৰ বাবে কিমানটা ইলেক্ট্ৰন লাগে জানানে 6.25 into 10 to the power 18 টা কিতাপত অকল 6 বুলি আছে এনে অৰিজিনালি 6.25 into 10 to the power 18 টা লাগে ইয়াত কিমান আধান আছে 10 to the power -6 so 10 to the power -6 কুলম্বত কেটা থাকিব ইলেক্ট্ৰন 6.25 into 10 to the power 18 into 10 to the power -6 এটা কিমান হ'ব 6.25 into এটো 10 ৰ পাৱাৰ 18 ইয়াতো 10 ৰ পাৱাৰ -6 so into আছে into মানে কি হ'ব 18 - 6 হৈ গল মানে ওপৰত কিমান হ'ব 12 হ'ব এটো 6.25 into 12